31 অক্টোবৰত ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে অভিলেখ হিচাপত আচলতে মুক্তি পাব জুবিন গাৰ্গৰ যিখন আচলতে সপোনৰ ছবি ৰৈ ৰৈ বিনালে আৰু আজি জুবিন গাৰ্গ ফেন ক্লাবে এই ধৰণে পোষ্টাৰিং কৰিছে ৰৈ ৰৈ বিনালে এই মুহূৰ্তত যতীন বৰা উপস্থিত আছে জু তিনিআলিত তেওঁলোকে আচলতে আৰম্ভ কৰিছে এই মুহূৰ্তত আমি যতীন বৰাৰ লগত আমি কথা পাতিম বিনালে যিহেতু যথেষ্ট সমাদৰ লাভ কৰিছে ইতিমধ্যে সকলো টিকট শেষ সোল্ড আউট অসমীয়া চিনেমাৰ এক অভিলেখ সৃষ্টি কৰিছে ৰৈ ৰৈ বিনালে কি ক'ব আজি খুব ভাল লাগিছে জুবিন ফেন ক্লাবৰ গোটেই সদস্যসকল আহিছে আৰু সৌৰভ মই আমাৰ মনোজ মিশ্ৰ অনুপম আমি আহিছোঁ ৰৈ ৰৈ বিনালে পোষ্টাৰখন 31 তাৰিখে আহি আছে আৰু আটাইতকৈ এটা কথাই কৈ ভাল লাগিছে যে আমি জুবিন গাৰ্গৰ মিছন চাইনা কাঞ্চনজংঘা ৰত্নাকৰ বা ৰঘুপতি যিয়ে নহওক আমি 230-40ৰ ভিতৰত আমি শ্ব' হয় এইবাৰ ৰৈ ৰৈ বিনালে জুবিন গাৰ্গে এটাই প্ৰমাণ কৰি থৈ গ'ল যে আমি যে কৈ থাকোঁ যে অসমত চিনেমা ইণ্ডাষ্ট্ৰী নাই সেইটো যে ভুল প্ৰমাণিত কৰিলে আজি 500ৰ ওপৰত শ্ব' অসমত দিয়া হৈছে অসমৰ বাহিৰত বেলেগ চিটিত 37 নে 38 চিটিত তোমাৰ 80ৰ ওপৰত শ্ব' হৈছে এইটো মই ভাবোঁ এটা ইণ্ডাষ্ট্ৰী যিটো সপোন দেখিছিল জুবিন গাৰ্গে এটা কথাই কৈছিল যে অসমত অকল অসমীয়া চিনেমাই চলিব যিষাৰ কথা কৈ থৈ গৈছিল আজি ৰৈ ৰৈ বিনালে জৰিয়তে জুবিন গাৰ্গে প্ৰমাণ কৰি থৈ গ'ল আৰু আমাৰ এতিয়া দায়িত্ব আছে জুবিনৰ এই সপোনবিলাক আমি আগুৱাই লৈ যাব লাগিব আৰু গৌৰৱ অনুভৱ কৰিছোঁ অসমীয়া ছবিৰ অভিনেতা হিচাপে যে আমাৰ অসমীয়া চিনেমা এই ধৰণেও মানুহে এই ধৰণে এই স্তৰলৈ লৈ যাব পৰা মানুহজনে হৈছে জুবিন গাৰ্গ আৰু সকলোৱে ৰৈ ৰৈ বিনালে ছবিখন চাবলৈ আহিব মই জানো আৰু এটাই অনুৰোধ কৰোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোৱে চিনেমাখন চাওক আৰু পাইৰেচি বন্ধ কৰক কোনো যাতে ৰেকৰ্ডিং কৰি ছবিখন বেলেগ হেৰি নকৰে পাইৰেচি নকৰে সেইটোৱে অনুৰোধ ছবিখন সকলোকে আহক ছবিখন চাওক আৰু জুবিনৰ সপোন বাস্তৱত ৰূপায়ণ পৰিণত হ'বলৈ গৈ আছে আৰু অসমীয়া ছবিৰ অভিনেতা হিচাপে নিজৰ গৌৰৱ অনুভৱ কৰিছে আগতে এটা এনেকুৱা দিন আছিলে যে অসমীয়া ছবি কেতিয়াবা লাগি থাকে হলত হিন্দী চিনেমাৰ বাবে শ্ব' নাপায় কিন্তু ৰৈ ৰৈ বিনালে আজি হিন্দী চিনেমা অসমত নহাটো কৰি দিছে জুবিনৰ সেইটোৱে সপোন আছিল যে অসমীয়া ছবি জগতৰ অসমীয়া চলচ্চিত্ৰ আজি নহ'লেনো আমি অসমীয়া ছবি কেতিয়াও কোটি টকাত কেতিয়াও প্ৰডিউচাৰ ওলোৱা নাছিল কোটি টকা খৰচ কৰি পেলাই আৰু মিছন চাইনাত জুবিন গাৰ্গে সেইটো প্ৰমাণ কৰি দিলে 2.5 কোটি টকা খৰচ কৰি ছবি কৰিলে আৰু সেইটো জুবিনক দেখি পেলাই আমিও তেনেকৈ ছবি কৰিব ল'লোঁ আৰু আজি এটা কথা কওঁ আমি যে কৈ আছোঁ যে ইণ্ডাষ্ট্ৰী অসমীয়া ছবি উদ্যোগ হিচাপে জুবিনে এষাৰ কথা মোৰ এটা বাৰে প্ৰতি মনত পৰিছে যে কৈ গৈছিল যে অসমীয়া ছবি অসমত অকল অসমীয়া ছবিয়ে চলিব আৰু সেই কথাষাৰ প্ৰমাণ হ'ব গৈ আছে ৰৈ ৰৈ বিনালে জৰিয়তে আৰু দেখা পোৱা গৈছে যে ৰাজ্যৰ যিমানসমূহ আচলতে ছবিগৃহ আছিল বহু বন্ধ হৈ থকা হলবিলাক খোলা হৈছে খুব সুন্দৰ কথা এইটো আৰু মই ভাবোঁ জুবিনে গোটেই জীৱিত কালত যদি এই পৰিৱেশ দেখা হ'লে আৰু বেছি ভাল পালেহেঁতেন তথাপিও জুবিনৰ সপোনখিনিক আমি আগুৱাই লৈ যাব লাগিব আৰু আমাক আশীৰ্বাদ দি থাকিব লাগিব আজি আমি ক'ৰবাত ওচৰে পাজৰে আমি যাম আজি আৰু জুবিন ফেন ক্লাবৰ গোটেই সদস্যসকলে এই প্ৰচেষ্টা লৈছে আৰু তেওঁলোককো ধন্যবাদ জনাব লাগিব আজি মই আহিছোঁ সকলো আমাৰ মনোজ মিশ্ৰ আৰম্ভ কৰি আমাৰ এইফালে গ'ল টিকেটৰ দামক লৈ অলপ কথা এটা চলি আছে যে কিছু পৰিমাণে দামটো কমিলে ভাল বা যিটো আমোদকৰ আচলতে ৰেহাই দিব লাগে গভৰ্ণমেণ্টত বহু লোকে আচলতে সেই ক্ষেত্ৰত যিহেতু এইটো কৰা হৈছিল কিছুমানে অলপ তেনেকুৱা ধৰণৰ প্ৰচেষ্টা লৈছিল কিন্তু সেইটো কিন্তু প্ৰযোজকে নকৰে দেই এইটো হল অ'নাৰবিলাকে কৰে যিটো টিকেটৰ ৰেটটোৰ ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত মই এটা কথাই কৈছোঁ ময়ো সিদিনা কালি মই পেজত দিছোঁ যে যিটো নৰ্মেল ৰেট সেইটো ৰেটে থাকক যাতে মানুহখিনিয়ে চাব পাৰে সকলো মানুহে ছবিখন চাব আহিছে এতিয়া এইটো এটা ফেষ্টিভেলত পৰিণত হৈ গৈছে যে ৰৈ ৰৈ বিনালে এখন চাবই লাগিব আৰু চাব আৰু হল কৰ্তৃপক্ষৰ দায়িত্ব আছে অসমীয়া ছবিৰ প্ৰতি আৰু তেওঁলোকে সেইটো কৰিছে মই শুনিছোঁ এটা সেই ৰেটটো কিছু ক্ষেত্ৰত এইটো এটা বন্ধ কৰিছে আৰু এইটো খুব ভাল লক্ষণ আৰু ছবিখনৰ প্ৰযোজক সামন্ত গৌতমেও সামন্তকে এইটো ক্ষেত্ৰত এটা আহ্বান জনাইছে আৰু সঁহাৰি জনাইছে বুলি গম পাইছোঁ দাদা আপোনাৰ ওচৰলৈ আহিছোঁ মানে এখন সপোনৰ ছবি জুবিন গাৰ্গৰ মুক্তি পাবলৈ কেইটামান দিন আৰু তোমাৰ কথাখিনি কোৱা তুমি এটা কথা কি তুমি ছবিখনত এটা সুন্দৰ চৰিত্ৰত অভিনয় কৰিছে আৰু ৰৈ ৰৈ বিনালে সুন্দৰ চৰিত্ৰ এটা আৰু সি খুব ভাল অভিনেতা আজি আহি থাকোঁতে মোক কৈ আছে জুবিনে মোক আকৌ নতুনকৈ জীৱন দিলে বুলি খুব ডাঙৰ কথা কৈছে সৌৰভে এইটো মই ভাবোঁ অসমৰ সকলো ইতিহাস এতিয়ালৈ মানে ভংগ হল ছবিখনৰ জৰিয়তে আৰু কোন আৰু কি ৰেকৰ্ড ভাঙিব বুলি আশা কৰিছে আপোনালোকে ৰেকৰ্ডটো নকওঁ মানে এতিয়ালৈ যেতিয়া আমি শ্বুটিং কৰি আছিলোঁ মই কি কৰিছোঁ ছবিখন চোৱাৰ পিছত মানুহে গম পাব
আমি কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা ধৰণৰ হ'ব আৰু তাতে ডাঙৰ লছটো জুবিন নোহোৱা হৈ গ'ল আৰু ৰেকৰ্ডৰ কথা মই মানে জুবিনৰ ক্ষেত্ৰত নকওঁ জুবিন সদায় মানে কি ক'ম আৰু মোৰ কাৰণে মানুহতকৈ ওপৰত মই তইকৈ মাতোঁ কিবা আমাৰ বন্ধু আমি এইবিলাক বেলেগ কথা এইবিলাক কোনো নাজানে এইবোৰ কথা বাৰু দৰকাৰ নাই এতিয়া সেইটো সময়ো নহয় এইবিলাক কথা কোৱা কিন্তু সদায় ভাবি আছিলে যে অসমীয়া ছবিক পৃথিৱীলৈ লৈ যাব তাৰতো চব কথা তেনেকুৱা যে অসমীয়া সংস্কৃতি অসমৰ গোটেই কথাবিলাক মানে পৃথিৱীলৈ লৈ যাব আমি কিয় নোৱাৰিম আমি পাৰিম নে আজি নোহোৱা হৈ পেলাই যোৱাটোত অকণমান বেলেগ ধৰণৰ কিবা এটা দুখ এটা আছে যিটো কোনেও নুবুজিব এইটো বিশেষকৈ মোৰ যতীনে গম পায় এইটো আৰু মোৰ পাৰ্চনেল কথা ক'বলৈ মানে দুখ লাগি আছে মই এক্টিং এইবিলাক বহুত আছে সেইবিলাক বেলেগ কথা মই নিজে আজি 6-7 বছৰ বা 10 বছৰ মই একো কাম কৰা নাছিলোঁ তই কিয় ঘৰত বহি থাকিবি আহি পেলাই এনেকুৱাকৈ এনেকৈ জুবিনৰ কাৰণে এনেকুৱা এটা মানে হ'ব বিশ্বাস আছিল কিন্তু নোহোৱা হৈ যোৱাৰ পিছত তাৰ বিষয়ে এনেকৈ ক'বলৈ মোৰ কাৰণে দিগদাৰ হৈ আছে এই মুহূৰ্তত একোৱেই নকওঁ প্ৰথমবাৰৰ কাৰণে মই এনেকৈ মিডিয়াৰ আগত কথা কৈছোঁ এই লাষ্ট এমাহৰ ভিতৰত যিটো মই সদায় আঁতৰত আছিলোঁ নকওঁ একো এইবিলাক কিন্তু কথাটো হ'ল যে জুবিনে যিটো আশা কৰিছিলে যে অসমীয়া চিনেমা পৃথিৱীৰ চবেই চাব লাগিব আৰু সেই ঈশ্বৰ প্ৰদত্ত এটা মানুহ মোৰ কাৰণে ভগৱানৰ নিচিনা মানুহ এটা সেই মানুহজনে অসমীয়া চিনেমাক আজি আগবঢ়াই লৈ গ'ল আমাৰ কাৰণে গৌৰৱ কৰিবলৈও মোৰ মানে অকণমান কিবা লাগি আছে তাৰমানে জীয়াই থকা হ'লে কিজানি আমি বেছি ভাল লাগিলে নিশ্চয় যে এই ধৰণে যে আমি যদি দেখাওঁ যে জুন তিনিআলিত এই ধৰণে ৰৈ ৰৈ বিনালে পোষ্টাৰ আচলতে ৰৈ ৰৈ বিনালে এই মুহূৰ্তত মুক্তিৰ পূৰ্বে আচলতে যিখিনি অভিলেখ গঢ়িব লাগে তেওঁলোকে টিকেট বিক্ৰীৰ ক্ষেত্ৰতে হওক বা শ্ব'ৰ ক্ষেত্ৰতে হওক সকলোখিনি আচলতে গঢ়িছে আৰু এই মুহূৰ্তত যিহেতু সকলো ওলাইছে জুবিন ফেন ক্লাব ওলাইছে এনেধৰণে তেওঁলোক আহি পোষ্টাৰিং কৰিছে যে কোনো এগৰাকী ব্যক্তিয়ে যাতে ৰৈ ৰৈ বিনাল এখন নোচোৱাকৈ আচলতে থাকি নাযায় সকলোৱে গম পাওক আচলতে সেই ইতিমধ্যে কৈছে যে পৃথিৱীত আচলতে এই জুবিন গাৰ্গৰ যি সৃষ্টি সেই সৃষ্টি যাতে বিয়পি পৰক তাৰে আচলতে উদ্দেশ্য লৈ এই ৰৈ ৰৈ বিনালে ছবিখন যিহেতু নিৰ্মাণ কৰা হৈছিল সকলোৱে আশা কৰিছে যে 31 অক্টোবৰত মুক্তি পোৱা ছবিখন আৰু বিভিন্ন ধৰণৰ অভিলেখ সৃষ্টি হওক অসমৰ সকলো ৰাইজ ওলাই আহি সেই ছবিখন চাওক এতিয়া সকলোৱে তাকেই কামনা কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ